নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক নলেজ পইণ্ট আসাম ইউটিউব চেনেলটোলৈ যোৱা দেওবাৰে হৈ যোৱা আসাম পুলিচৰ এছআই এক্সাম তথা প্ৰিজন ডিপাৰ্টমেণ্ট আৰু বিভিন্ন ধৰণৰ পোষ্টৰ বাবে এক্সাম হৈছিল তাৰে যিখিনি প্ৰশ্ন আহিছিল সেইখিনি প্ৰশ্ন আপোনালোকৰ ওচৰলৈ আজি লৈ আহিছো যিখিনি মনত আছে সেইখিনি প্ৰশ্নকে আজি লৈ আহিছো তেনেহলে আহক আজি ভিডিওটো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হ'ল জয়মতী সিনেমাখনত জয়মতী চৰিত্ৰত কোনে অভিনয় কৰিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আইদেউ হন্তিকৈ নেক্সট কোৱেশ্চন বুদ্ধই অৰ্থাৎ গৌতম বুদ্ধই ক'ত নিৰ্বাণ লাভ কৰিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো আছিল বৌদ্ধ গয়া নেক্সট কোৱেশ্চন কানাডাৰ ৰাজধানী কি আৰু ইয়াৰে ৰাইট আনসাৰ আছিল অটোৱা সো তাৰ পাছৰ কোৱেশ্চনটো দাণ্ডিয়া ৰাস কোন ৰাজ্যৰ নৃত্য দাণ্ডিয়া ৰাস কোন ৰাজ্যৰ নৃত্য সুধিছে আৰু ইয়াৰে ৰাইট আনসাৰ আছিল গুজৰাট দিল্লী সুলতানেটৰ শেষজন হিন্দু ৰজা কোন আছিল আৰু তাৰ ৰাইট আনসাৰ আছিল পৃথ্বীৰাজ চৌহান নেক্সট কোৱেশ্চন শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব 1671 চনত হেৰি পটাৰৰ লেখক কোন আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব জে.কে. ৰলিং নেক্সট কোৱেশ্চন সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে আৰু ইয়াৰে ৰাইট আনসাৰ হ'ব মুণ্ডক উপনিষদ তাৰ পাছৰ কোৱেশ্চনটো অসমৰ ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব গুৱাহাটী নেক্সট কোৱেশ্চন অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় আৰু ইয়াৰে ৰাইট আনসাৰ হ'ব 3 ছেপ্টেম্বৰ তাৰিখে আৰু ভোগেশ্বৰ বৰুৱাৰ স্মৃতিত পালন কৰা হয় নেক্সট কোৱেশ্চনটোলৈ আহোঁ বড়োসকলৰ গামোচাখনৰ নাম কি আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব আৰনাই ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব 42তম সংশোধনীত বন্দে মাতৰম কোনটো ভাষাত লিখা হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰ আছিল সংস্কৃত ভাষাত তাৰ পাছৰ কোৱেশ্চনটো হ'ল অগ্নিকবি বুলি কাক জনা যায় আৰু ইয়াৰ উত্তৰটো হ'ব কমলাকান্ত ভট্টাচাৰ্যদেৱ নেক্সট কোৱেশ্চন 1999 চনৰ ফৌজি চিনেমাখনত কোনজন অভিনেতা আছিল আৰু ইয়াৰ ৰাইট আনসাৰটো আছিল শাহৰুখ খান অৰ্থাৎ কিং খান বলিউডৰ যি কিং শাহৰুখ খান নেক্সট কোৱেশ্চন অৰুণোদয় প্ৰথম ক'ত প্ৰকাশ পাইছিল ইয়াৰ ৰাইট আনসাৰ হ'ব শিৱসাগৰ জিলা আৰু 1846 চনত হৰ্ণবিল উৎসৱ ক'ত পালন কৰা হয় আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব নাগালেণ্ড নেক্সট কোৱেশ্চন জুবিন গাৰ্গে কোনখন চিনেমাত অভিনয় কৰা নাছিল আৰু ইয়াৰে ৰাইট আনসাৰ আছিল ৰকষ্টাৰ জুবিন গাৰ্গ সম্পৰ্কীয় বহুতো প্ৰশ্ন পৰীক্ষাত আহিবলৈ লৈছে চাকৰি পৰীক্ষাত সো জুবিন গাৰ্গৰ কোনে কোনে ভাল পায় কমেণ্ট কৰক আৰু কোনে কোনে শুদ্ধ উত্তৰ লিখিছিল কমেণ্ট কৰক নেক্সট কোৱেশ্চন ফুলগুৰি বিদ্ৰোহ কোন নদীৰ কাষত সংঘটিত হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ল কলং নদীৰ পাৰত ডেভিছ কাপ কোনটো খেলৰ সৈতে জড়িত এইটো প্ৰশ্ন খুবেই আহি থাকে আৰু ইয়াৰে ৰাইট আনসাৰ হ'ল লন টেনিছ চিলাৰায়ৰ আচল নাম কি চিলাৰায়ৰ আচল নামটো আছিল শুক্লধ্বজ সো এইটো কুৱেশ্যনো পৰীক্ষাত বহুতবাৰ অহা দেখা যায় নেক্সট কুৱেশ্যন কোনটো শাখাত নোবেল বঁটা দিয়া নহয় আৰু ইয়াৰে ৰাইট আনসাৰ হ'ব জ্যোতিৰ্বিজ্ঞান নেক্সট কুৱেশ্যন মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল আৰু প্ৰশ্নটো অলপ বেলেগ ধৰণৰে আহিছিল দুইজনৰ নাম আছিল মণিৰাম দেৱান আৰু পিয়লি বৰুৱা সো ইয়াৰ ৰাইট আনসাৰ আছিল মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক একেলগে ফাঁচি দিয়া হৈছিল তাৰ পাছৰ কুৱেশ্যনটো আহিছিল কৰম পূজা কোনটো মাহত পালন কৰা হয় আৰু কৰম পূজা ভাদ মাহত পালন কৰা হয় আৰু কৰম পূজাটো হৈছে আমাৰ বাগানীয়াসকলৰ চাহ জনজাতিসকলৰ এক উৎসৱ বা পূজা নেক্সট কুৱেশ্যন সূৰ্যৰ পৰা সপ্তম গ্ৰহটো কি আৰু ইয়াৰ ৰাইট আনসাৰ আছিল ইউৰেনাছ ডায়েলিচিছ শৰীৰৰ কোনটো অংগৰ লগত জড়িত আৰু ইয়াৰে ৰাইট আনসাৰ হ'ব বৃক্ক অৰ্থাৎ কিডনী বেৰি ৰোগ কোনটো ভিটামিনৰ অভাৱত হয় আৰু ইয়াৰে ৰাইট আনসাৰ আছিল ভিটামিন বি ধুদৰ আলি কোনে নিৰ্মাণ কৰিছিল প্ৰশ্নটো অলপ বেলেগ ধৰণৰে আহিছিল আৰু তাৰ উত্তৰটো আছিল
গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, লক্ষদ্বীপ কোনখন ৰাজ্যৰ উপকূলত অৱস্থিত বুলি আহিছিল আৰু ইয়াৰে ৰাইট আনচাৰ আছিল কেৰেলা। কেৰেলাৰ উপকূলত লাক্ষাদ্বীপ অৱস্থিত। চ' যিকেইটা কুৱেশ্যন মনত আছিল সেইকেইটা কুৱেশ্যন আজি আলোচনা কৰিলোঁ আৰু ইয়াৰ ৰিজাল্টটো খুব সোনকালেই দিব। তাৰ পাছতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপৰা ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আপোনালোকৰ হ'ব। চ' ৰেডি হৈ থাকিব আপোনালোক সকলো। আৰু কাট অফটো যিহেতু প্ৰশ্ন কাকতখন অলপ সহজ, সেইবাবে হাই হোৱাটো স্বাভাৱিক হ'ব আৰু নিগেটিভ মাৰ্ক আছে। চ' ভাবি ল'ব আৰু আপোনালোকে, আৰু কাট অফৰ ওপৰত সম্পূৰ্ণ ভালকৈ মই এটা ভিডিঅ' প্ৰস্তুত কৰিম। চ' আপোনালোকে তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট এটা কৰি দিব আপোনালোকে এইকেইটা প্ৰশ্নৰ ভিতৰত কিমান নম্বৰ পাবলৈ সক্ষম হ'ব। ধন্যবাদ। জয় আই অসম।